হদিয়াবানত চুৰুমাৰ কৃষকৰ সপোন দয়াং নদীৰ বাহনী পানীয়ে লৈছে ভয়ংকৰ ৰূপ তিতাবৰৰ বহু অঞ্চলত হাহাকাৰ পৰিৱেশ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী নিপুৱে এৰি দিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তিতাবৰৰ সৰু পানী গেলাবিল কাছমাৰীকে ধৰি বহু অঞ্চল এতিয়া পানীৰ তলত দয়াং নদীৰ জলপৃষ্ঠ হুৰাহুৰে বৃদ্ধি পোৱাক লৈ চিন্তিত হৈ পৰিছে বানাক্ৰান্ত বিশেষকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে খেতিয়কসকল বাহনী পানীৰ কবলত কৃষকৰ ফচল মই ইয়াত আছিলে আপোনাৰ 15 বিঘামান হ'ব প্ৰায় 10 বিঘামান হেন্দালি খেতি আছে এনেকৈ আপোনাৰ লগত চাব গোটেইখিনি চাই আহিব গোটেই হেন্দালিতে চব্জি লাগি আছিলে মোৰ জিকা ভোল লাও পানীলাও চব পানীত ডুব গৈছে দেখিছে আৰু ইফালে চব সিফালে লাও খেতিও আছে চব ডুব গৈ আছে পানীত প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে খুব বানাক্ৰান্তৰ নিৰন্তৰ পানী বাঢ়ি থকাৰ পাছতো খবৰ ল'বলৈ আহৰি নাই প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিৰ অস্থায়ী শিবিৰৰো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন্যাত্তৰ বানৰ ফলত বিচ্ছিন্ন হৈছে যাতায়াত ব্যৱস্থাও যি নিকুব কোম্পানীয়ে তাৰমানে পানী এৰি দিলে কোনো আগজাননী আমাক দিয়া নাই প্ৰশাসনেও জনোৱা নাই গতিকে হঠাতে আহি আমাৰ এই অঞ্চলটো বিশেষকৈ গাঁওখন একদম মানে এদিনৰ ভিতৰতে গোটেই বুঢ়াই পেলাইছে এতিয়া গোটেই মানে ঘৰ দুৱাৰ অৱস্থা এইবিলাক খেতি পথাৰ কিমান অনিষ্ট হৈছে এইটো লাখ লাখ টকা তাৰমানে ইয়াত লোকচান হৈছে হঠাৎ অহা বানে ব্যাপক ক্ষতি কৰা ৰাইজৰ খবৰ ল'বলৈ আহৰি হ'বনে প্ৰশাসনৰ একে সময়তে কৃষকসকলক সহায়ৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় তিতাবৰৰ পৰা অনমল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ হদিয়াবানত চুৰুমাৰ কৃষকৰ সপোন দয়াং নদীৰ বাহনী পানীয়ে লৈছে ভয়ংকৰ ৰূপ তিতাবৰৰ বহু অঞ্চলত হাহাকাৰ পৰিৱেশ দয়াং জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী নিপুৱে এৰি দিয়াৰ ফলত এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে তিতাবৰৰ সৰু পানী গেলাবিল কাছমাৰীকে ধৰি বহু অঞ্চল এতিয়া পানীৰ তলত দয়াং নদীৰ জলপৃষ্ঠ হুৰাহুৰে বৃদ্ধি পোৱাক লৈ চিন্তিত হৈ পৰিছে বানাক্ৰান্ত বিশেষকৈ অধিক ক্ষতিগ্ৰস্ত হৈছে খেতিয়কসকল বাহনী পানীৰ কবলত কৃষকৰ ফচল মই ইয়াত আছিলে আপোনাৰ 15 বিঘামান হ'ব প্ৰায় 10 বিঘামান হেন্দালি খেতি আছে এনেকৈ আপোনাৰ লগত চাব গোটেইখিনি চাই আহিব গোটেই হেন্দালিতে চব্জি লাগি আছিলে মোৰ জিকা ভোল লাও পানীলাও চব পানীত ডুব গৈছে দেখিছে আৰু ইফালে চব সিফালে লাও খেতিও আছে চব ডুব গৈ আছে পানীত প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে খুব বানাক্ৰান্তৰ নিৰন্তৰ পানী বাঢ়ি থকাৰ পাছতো খবৰ ল'বলৈ আহৰি নাই প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিৰ অস্থায়ী শিবিৰৰো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ বন্যাত্তৰ বানৰ ফলত বিচ্ছিন্ন হৈছে যাতায়াত ব্যৱস্থাও যি নিকুব কোম্পানীয়ে তাৰমানে পানী এৰি দিলে কোনো আগজাননী আমাক দিয়া নাই প্ৰশাসনেও জনোৱা নাই গতিকে হঠাতে আহি আমাৰ এই অঞ্চলটো বিশেষকৈ গাঁওখন একদম মানে এদিনৰ ভিতৰতে গোটেই বুঢ়াই পেলাইছে এতিয়া গোটেই মানে ঘৰ দুৱাৰ অৱস্থা এইবিলাক খেতি পথাৰ কিমান অনিষ্ট হৈছে এইটো লাখ লাখ টকা তাৰমানে ইয়াত লোকচান হৈছে হঠাৎ অহা বানে ব্যাপক ক্ষতি কৰা ৰাইজৰ খবৰ ল'বলৈ আহৰি হ'বনে প্ৰশাসনৰ একে সময়তে কৃষকসকলক সহায়ৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় তিতাবৰৰ পৰা অনমল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।